নমস্কাৰ দেৰগাঁৱত এই সমূহ দৰ্শকে স্বাগতম জনাইছোঁ আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও জিলহোৱা গাঁৱত প্ৰণৱজ্যোতি বৰা ডাঙৰীয়া গৃহত উপস্থিত আছোঁ যিহেতু তেওঁ আৰ্ম ৰেছলিং বিভাগত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ গোল্ড পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক প্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ ধন্যবাদ হয় খেলখনৰ ওপৰত আপুনি কওকচোন ক'ত অনুষ্ঠিত হৈছিলে দুলীয়াজান অইল ক্লাবত হৈছিলে আমাৰ অল আছাম আৰ্ম ৰেছলিং এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁ আয়োজন কৰা হৈছিলে এইটো আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আছিলে ইণ্টাৰনেশ্যনেলৰ কাৰণে আমাৰ চিলেকশ্যন হৈছিলে হয় এতিয়া আপুনি ইণ্টাৰনেশ্যনেলৰ কাৰণে আপুনি চিলেকশ্যন লাভ কৰিছে খেলখন ক'ত অনুষ্ঠিত হৈছে দুলীয়াজান অইল ক্লাবত হৈছিলে ইয়াৰ চিলেকশ্যন পোৱাৰ পিছত আমি এতিয়া এছিয়া খেলিবলৈ পাম আমাৰ ৱৰ্ল্ড খেলিব এছিয়াখন 26-27 জুলাইত আপোনাৰ বেংগলোৰত এবাৰ ইণ্ডিয়াই পাতিব আৰু ৱৰ্ল্ডখন গ্ৰীচত হ'ব এইটো অক্টোবৰত হ'ব কিমান প্ৰতিযোগী আছিলে প্ৰায় 400-450 প্ৰতিযোগী আছিলে ইয়াত আমাৰ প্ৰায় 16খন ষ্টেটৰ প্ৰতিযোগী আহিছিলে ইয়াত আপুনি কি কি পদক লাভ কৰিছে মই 86 কেজি মাষ্টাৰ ছিনিয়ৰ ৰাইটত গ'ল্ড আৰু লেফ্টত চিলভাৰ পাইছোঁ সহজকৈ ক'বলৈ গ'লে পাঞ্জা খেল আপুনি কেতিয়াৰ পৰা এই খেলৰ লগত আপুনি জড়িত এইটো একচুৱেলি মই প্ৰায় খেলাটোতো সৰুৰ পৰাই খেলিছোঁ কিন্তু হেৰি হিচাপে আপোনাৰ খেল হিচাপে মই 2000ৰ পৰা খেলিছোঁ এই ক্ষেত্ৰত মানে মোক প্ৰথম ব্যক্তি যিজন সেইজনৰ নাম নল'লে নহ'ব মই যেতিয়া কলেজৰ পৰা আহি আছিলোঁ দীপক কটকী আপোনালোকে হয়তো জানিব পাৰে দেৰগাঁৱৰ এজন ভাল আৰ্ম ৰেছলাৰ আছিলে আৰু বৰ্তমান ক্ৰীড়াৰ লগত জড়িত তেওঁ মোক ৰাস্তাৰ পৰা নি পেলাই মোক মানে প্ৰেক্টিছ কৰাইছিল আজি হয়তো তেখেতে মোক সেই পথটো দেখুৱাই নিদিলে আৰ্ম ৰেছলিঙত কেতিয়াও হয়তো এনেকৈ ভৰি দিব নোৱাৰিলোহেঁতেন এই ক্ষেত্ৰতে এইখিনিতে মানে তেখেতলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় অসমত বহুতো খেল আছে তাৰপিছত আপুনি পাঞ্জা খেলটোকে কেলৈ নিৰ্বাচন কৰি ল'লে ইমান জনপ্ৰিয় এটা খেল নহয় বা যুৱচামৰ মাজত বৰ্তমান জনপ্ৰিয় হৈছে কিন্তু আপোনালোকে যেতিয়া আৰম্ভ কৰিছিল তেতিয়া ইমান জনপ্ৰিয় নাছিলে কিয় এইটো বাছি ল'লে আপুনি আচলতে খেল বুলিলে এইটো এটা বেলেগ এটা ফিলিংছ হয় যিটো তাৰমানে নিজে নিজে এটা আকৰ্ষিত হৈ যায় যিকোনো খেলত সেইটো ঠিক তেনেদৰে মই তেনেদৰে নিজে নিজে আকৰ্ষিত হৈ গৈছিলোঁ তাত আৰু বেলেগ কোনো হেৰি নাছিলে কিন্তু খেলি মানে আৰু আৰ্ম ৰেছলিং এটা এনেকুৱা খেল যিটো আপুনি এইটো ক'ব নোৱাৰে যে মানে দেখিলেই টেবুলখন দেখিলে আপোনাৰ হাত ধৰিবলৈ মন যাব আপুনি লাগিলে অসুস্থ হওক হেৰি হওক ইয়াৰ এটা বেলেগ এক্সাইটেড এটা গেম তাৰমানে যিটো মানে প্ৰকাশ কৰিব পৰা নাযায় অইন গেমবিলাক আপুনি ধৰি লওক সময় লাগিব বা হেৰি লাগিব কিন্তু ইয়াক একটা কম সময়তে আপুনি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সি এটা প্লাছ পইণ্ট থাকে আৰু তেনেকুৱা কোনোবা গুৰু আছে নি যাৰ ওচৰত আপুনি প্ৰশিক্ষণ লৈছে প্ৰথম প্ৰশিক্ষক বুলি ক'বলৈ মই দীপক কটকী ডাঙৰীয়া নামে ক'ব লাগিব তাৰপিছত বহুতৰ লগত এনেই আমি ধৰি লওক আলোচনা কৰি বা আমাক হেৰি কৰি গাইড কৰিছে কিছুমানে ধৰি লওক আজিকালি নতুন টেকন'লজিও আহিছে তেনেকৈ হোৱা আছে কিন্তু মোৰ প্ৰথম প্ৰশিক্ষক বোলে মই দীপক কটকী ডাঙৰীয়া নাম ল'ব লাগিব আমাৰ দেৰগাঁৱৰ পৰা কেইজনে চিলেকশ্যন পাইছে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে আমি দেৰগাঁৱৰ পৰা গৈছিলোঁ একচুৱেলি দেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা গৈছিলোঁ আমাৰ 6জনে পাইছিলোঁ তাৰে এজনে যাব নোৱাৰিলে মাকৰ অসুস্থতাৰ কাৰণে তাৰে আমাৰ 5জন গৈছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা দেৰগাঁৱৰে তাৰে আমাৰ 3জন আছিলে দুজনী ছোৱালী আছিলে 2জন মাষ্টাৰ্ছৰ আছিলে আমাৰ গোটেইকেইজনে পাইছে মই মাষ্টাৰ্ছ 86 কেটেগৰীত আপোনাৰ ৰাইটত গ'ল্ড লেফ্টত চিলভাৰ পাইছোঁ তাৰপিছত আৰু এজন ডিম্পল বৰা বুলি আছে তেওঁ ৰাইট 95 কেজি কেটেগৰীত মাষ্টাৰ্ছত চিলভাৰ পাইছে তাৰপিছত আপোনাৰ ইউথ গাৰ্লছ 63 কেজিত আপোনাৰ মণিকুন্তলা দত্ত তাই চেম্পিয়ন হৈছে গ'ল্ড পাইছে আৰু আপোনাৰ তৰা দলে বুলি তেওঁ ব্ৰঞ্জ মেডেল পাইছে লগতে মণিকুন্তলা দত্তই ইউথ 63 কেজি কেটেগৰীৰ COC টাইটেল পাইছে মানে চেম্পিয়ন হৈছে হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি পৰিকল্পনা ভাল পাওঁ খেলি আছোঁ যদি পাৰোঁ আগবাঢ়ি যাম এইটো হেৰিয়াত আৰু যিখিনি আমাৰ নিউ জেনেৰেশ্যন আহি আছে আমি এতিয়া স্পৰ্টছ ক্লাবত সৰু নতুন ল'ৰাখিনিক আমি হেৰি কৰি আছোঁ তেখেতসকলক আগবঢ়াই নিবলৈ এটা ভাল প্লেটফৰ্ম দিয়াটো আমাৰ উদ্দেশ্য আপোনাৰ ঘৰৰ পৰা সহযোগটো কেনেকুৱা বা ঘৰত কোন কোন আছে ঘৰত মোৰ বৰ্তমান মা দাদা বৌ ভতিজাটা ভণ্টি আছিলে বিয়া দিলোঁ ঘৰৰ পৰা সম্পূৰ্ণ মোৰ ছাপোৰ্ট আছে এই ক্ষেত্ৰত মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব হয় আপোনাৰ এই খেলটোত আপুনি কিমান বছৰ হ'ল মই 2000 চনৰ পৰাই খেলি আছিলোঁ 2000 চনৰ পৰা মই তেতিয়াও মই ৰাষ্ট্ৰীয় পৰ্যায়লৈ চিলেকশ্যন হৈছিলোঁ কিন্তু বিভিন্ন কাৰণবশতঃ পৰীক্ষা তেতিয়া আমি পঢ়ি থকা সময়ত আপোনাৰ পৰীক্ষাৰ কাৰণে আমি আঁতৰি যাব পৰা নাছিলোঁ লাষ্ট মই এবাৰ হাৰিয়ানালৈ চিলেকশ্যন পাইছোঁ তাত অকণমান মেনেজমেণ্টৰ ষ্টেট লেভেলৰ মেনেজমেণ্টৰ হেৰি হোৱাৰ পৰা 6-7ত আছিলে খেলি মেলি হোৱাৰ কাৰণে সেই তেতিয়াৰ পৰা মই আৰ্ম ৰেছলিংটোৰ পৰা আঁতৰি আছিলোঁ একচুৱেলি তো
তাৰপিছত মই বেলেগখন জগতত থাকিবলগীয়া হৈছিলে তাতো থাকিলোঁ থকাৰ পিছত 2019ত মই আকৌ বেক কৰিছোঁ আৰু বেক কৰাৰ মানুহজনো হ'ল দীপক কটকী তো আকৌ খেল 19ৰ পৰা মই বেক কৰিছোঁ 19ত মই সেইবাৰো মই ৰাষ্ট্ৰীয় পৰ্যায়ত চিলেকশ্যন সেইবাৰ যাব নোৱাৰিলোঁ যোৱাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত চিলেকশ্যন যোৱাবাৰ পৰা ইণ্টাৰনেশ্যনেললৈও পাইছিলোঁ ৰাষ্ট্ৰীয় পৰ্যায়তো মই পজিশ্যন পাইছিলোঁ কিন্তু পাছপৰ্টটো বনোৱা নাছিলোঁ কাৰণে যাব নোৱাৰিলোঁ যোৱাবাৰ বিশেষকৈ যিসকল যুৱচামে এই খেলটোত যাব বিচাৰে চ' তেওঁলোকক আপুনি কি ক'ব নহয় প্ৰথম কথা হ'ল আগৰ যিখিনি আৰ্ম ৰেচলিং খেলিবলৈ যিখিনি প্ৰেক্টিচ কৰিবলগীয়া আমি তেতিয়াৰ দিনত যিটো প্ৰেক্টিচ সেই প্ৰেক্টিচ সম্পূৰ্ণ বেলেগ আজিকালি মানে চাইণ্টিফিক হ'ল ৰুটিন মেইনটেইন কৰিব লাগিব আপুনি কোনটো বস্তু কিমান দিন প্ৰেক্টিচ কৰিব লাগিব কেনেকৈ পাৰিব তেনেহ'লে মেইনটেইন কৰিব লাগিব আৰু প্ৰথম কথা যিকোনো বস্তুতে হ'ল নীতি নিয়ম অনুসৰি মানে যিটো নিয়মৰ অনুসৰি প্ৰেক্টিচ কৰিবই লাগিব আৰু এনেকুৱা এটা নহয় যে আজি খেলিলোঁ কাইলৈ মই কিবা এটা পাই যাম তেনেকুৱা কোনো বস্তুতে নহয় কষ্ট কৰিবই লাগিব পাবলৈ হ'লে হয় আৰু এই খেলটো খেলি ভৱিষ্যত যিসকল যুৱচাম আছে তেওঁলোকে আগবাঢ়ি যাব পাৰিবনে বা ঘৰ এখন চলাব পাৰিবনে আৰ্থিক ক্ষেত্ৰত দিশত যদি চাবলৈ যায় চাওক আগৰ দিনত খেলটো আৰ্ম ৰেচলিংটোত ইমান হেৰি নাছিল যদিও আজিকালি আপোনাৰ লীগ পৰ্যায়ত খেল হৈছে যেনেকৈ আপোনালোকৰ IPL হয় অকশ্যন হয় তেনেধৰণে আজি এতিয়া আপোনাৰ প্ৰ' পাঞ্জা লীগ বুলিও এটা আহিছে গতিকে তেনেকুৱা যদি আৰু এভেইলেবল হয় তেতিয়া প্লেয়াৰ আৰু সুবিধা আহিব বুলি মই ভাবোঁ কাৰণ এতিয়া আহিছে যে এতিয়া আপোনাৰ প্ৰ' পাঞ্জা লীগ হৈছে তাত আপোনাৰ 2 বছৰলৈ এগ্ৰিমেণ্ট কৰিছে কিমান কি পইচা পাইছে সেইটো মই নাজানো কিন্তু কিবা এটা পাইছে আৰু যিটো কাৰণে তেওঁ এটা গ্লেমাৰ এটাও পাইছে আৰু ধৰি লওক ৰাষ্ট্ৰীয় পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলিবলৈ সুবিধাও পাইছে দেৰগাঁও যদি যুৱচামে প্ৰশিক্ষণ ল'ব বিচাৰে আপুনি প্ৰশিক্ষণ দিবলৈ সাজু আছে আমি বৰ্তমান দিয়ে আছোঁ বাৰু মই প্ৰথমতে ঘৰতো কৰি আছিলোঁ এতিয়া বৰ্তমান আমি বস্তুটো অকণ বহল কৰিবৰ কাৰণে আমি চেষ্টা এটা কৰি আছোঁ কিন্তু অকল ব্যক্তিগতভাৱে সেইখিনি সকলোখিনি কৰিব পৰা নাযায় সেইকাৰণে আমি আমাৰ দেৰগাঁও স্পৰ্টছ ক্লাবৰ ওপৰত এটা ৰুম এটা আমি ভাড়া ঠিক নহয় আৰু এটা লৈছোঁ লৈ পেলাই তাত আমি গোলাঘাট ডিষ্ট্ৰিক্ট অকল দেৰগাঁও বুলি আমি ধৰা নাই গোলাঘাট ডিষ্ট্ৰিক্টৰ যোনখিনি মানুহে এটা ন্যূনতম কিবা এটা লৈ পেলাই আমি তাত প্ৰশিক্ষণ দি থকা ব্যৱস্থা কৰা হৈছে আৰু তাৰ পৰাই এইবাৰ এই 3জন নতুন নিগীজনে তাৰ পৰাই হেৰি হৈছে হয় আপোনাৰ খবৰটো পোৱাৰ লগে লগে দেৰগাঁও বিভিন্নজনে আপোনাক শুভেচ্ছা দিছে সামাজিক মাধ্যমতে হওক বা আপোনাক ফোন কৰি হ'লেও তেনেকুৱা শুভেচ্ছা দিছে তেওঁলোকৰ ক্ষেত্ৰত কি ক'ব নাই সেইটোতো আৰু কি ক'বলগীয়া সেইটো অত্যন্ত সকলো আনন্দিত আৰু সকলোৱে যে মোৰ পৰা ইমান এটা আশা কৰিছে তাৰ কাৰণে মই নিশ্চয় ভাল পাম আৰু নিশ্চয় দায়িত্ব বাঢ়িছে একচুৱেলি সেইটোৱে যিকোনো এটা বস্তু যেতিয়া এক খাপ ওপৰলৈ যায় তেতিয়া দায়িত্ব বঢ়া যায় কাৰণ এইটো আপুনি পাৰ্চনেলি হওক বা আপুনি প্ৰফেচনেলি হওক মই আজি গ'ল মাৰিছোঁ গ'ল মৰাৰ লগে লগে মোৰ ৰিক্সো বাঢ়িব মোৰ পাৰফৰ্মেঞ্চো বঢ়াব লাগিব আৰু মোৰ নিজৰ যিটো ষ্টেটাছটো মই মেইনটেইন কৰিব লাগিব মই বেছি কৰিব লাগিব বা আপোনালোক আজি আহিছে মোক ইণ্টাৰভিউ লৈছে গতিকে সেই পৰিস্থিতিটো কণ্টিনিউ কৰিব হ'লে মই কৰিব লাগিব ভৱিষ্যতে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে সাজু হ'ব ভাবিছোঁ কিন্তু এই ক্ষেত্ৰত মানে কিছুমান কথা থাকে ধৰি লওক আপোনাৰ ফিনান্সিয়েল প্ৰব্লেমৰ কথা থাকে ধৰি লওক আজি মই গ্ৰীচত যাব লাখ টকাৰ প্ৰয়োজন হ'ব কাৰণ অহা যোৱা 1 লাখ টকা লাগিব ইমানখিনি খৰচ কৰাটো এটা প্লেয়াৰৰ কাৰণে পাৰ্চনেলি খৰচ কৰাটো ইমান অসুবিধা ক'ত অনুষ্ঠিত হ'ব খেলখন গ্ৰীচত হ'ব এইখন যিহেতু আপোনাৰ এটা মধ্যবিত্ত পৰিয়ালৰ আপুনি দৌৰা তাত যোৱাৰ কাৰণে ইমান সম্ভৱপৰ নহয় আৰ্থিক ক্ষেত্ৰতো কিছুমান সহায়ৰ প্ৰয়োজন অসমৰ ক্ৰীড়া বৰ্ডে হওক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক তেওঁক কি অনুৰোধ জনাব নাই আমি বিচাৰোঁ মানে কি যিসকল প্লেয়াৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিছে কিন্তু আৰ্থিক অৱস্থাৰ বাবে তেওঁলোকে কিছুমান ক্ষেত্ৰত পিছ পৰি থাকিবলগীয়া হৈছে তেওঁলোকলৈ আৰ্থিক সহায় কৰক বা এইটোতো প্ৰতি বছৰে দিবলগীয়া নহয় যিটো ল'ৰাই কিবা এটা পাইছে ইণ্টাৰনেশ্যনেল খেলিবলৈ পাইছে বাহিৰত খেলিবলৈ সুবিধা পাইছে দুইবাৰ অসমখন কিমান ল'ৰাই পায় খুব বেছি কম সংখ্যক ল'ৰাই পায় ঠিক সেই ল'ৰাখিনিক যদি অকণমান আৰ্থিকভাৱে এটা সহায় কৰে তেতিয়া নিশ্চয় ভাল হ'ব আৰু আগুৱাই যাব পাৰিব অনুৰোধ কৰিব মুখ্যমন্ত্ৰীক নিশ্চয় মই মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুৰোধ কৰিম মই বুলিয়ে নহয় যিকোনো এজন ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ ল'ৰা প্লেয়াৰক সহায় কৰিলে মই আনন্দিত হ'ম হয় ধন্যবাদ জনাইছোঁ আমি তেখেতৰ মাতৃৰ লগত কথা পাতিম হয় তেখেতৰ মাতৃ আছে আমি মাতৃৰ লগত পোনে পোনে কথা পাতিম হয় আপোনাৰ সন্তানে ইমান এটা ভাল ফল লাভ কৰিছে পাঞ্জা খেলত গৈ কি ক'ব কৃষ্ণ জয় গুৰু শংকৰ আমি একনিষ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আমি নিৰামিষ বুজি 1 নম্বৰ কথা আমি তেওঁক যেনেধৰণে এই ক্ষেত্ৰত আমি মানে শক্তি প্ৰদান কৰিব লাগে কিন্তু আমি আশীৰ্বাদহে কৰিছোঁ কাৰণ যিহেতু আমি ডিম গাখীৰ 1 লিটাৰ মই ল'ৰাক খুৱাব পৰা নাই বুজিছেনে মই তাক অহৰহ আশীৰ্বাদ দিছোঁ সৰুৰ পৰা মানে খেল ভাল পায় সি BSc কমপ্লিট
কেমিষ্ট্ৰিত মানে বেক হ'ল তো ইমানেই খেল ভাল পায় দেউতাকৰ লগতো বক্সিং মহামহি লাগি থাকে আৰু দেউতাকৰ লগত হেৰিকৈ থাকে আমাৰ মানে কি আমাৰ পৰিয়ালটো তিনি সীমিত পৰিয়াল দেউতাক আৰু মই মোৰ ছোৱালীজনী মোৰ ল'ৰা দুজন মামী বন্ধুৰ নিচিনাকৈ খুব ফূৰ্তি ফাৰ্তাকৈ মানে ভাল বেয়া সমস্তখিনি কথা পাতোঁ সেইকাৰণে কি হয়তো মই আজিলৈকে মোৰ ল'ৰাকেইটা বহুত ভাল মই মানে আজি ল'ৰা ইমান আগবাঢ়ি গৈছে মাতৃ হিচাপে ভাল লাগিছে নিশ্চয় মই বহুত আশীৰ্বাদ দিছোঁ মই গোসাঁই ঘৰত সদায় কৈ মই কালি থাকোঁ মানে তাৰ আজিলৈকে উপাৰ্জনটো একো নাই বাৰু এনেকৈ বাগান চাগানৰ কাম কৰে খেল ভাল পায় তাৰপৰা নাটকত আছিলে কহিনত আছিলে হেঙুলত আছিলে তাৰপিছত দেউতাক ঢুকাই থাকিলে দেউতাকক নাপালে নোপোৱাৰ কাৰণে মই ক'লোঁ সোনকালে গুচি ইয়াতে হাজিৰা চাজিৰা কৰি খাবা সি গুচি আনে মোকো নাপাবা তাৰমানে আহিছিলে ডাইৰেক্ট লৈ গুচিয়ে গ'ল এনেকৈ চালে আৰু দেউতাকক কিমানেই ভাল পায় সি সৰুৰ পৰা কয় একেলগে মানে বক্সিং মহামহি একদম মানে বগা বগীকৈ দেউতাক তেনেকুৱা দেউতাকক মানে চালে আৰু এক ছেকেণ্ডত লৈয়ে গ'ল খৰি দিয়া নাথাকিলে হেঙুলত থাকোঁতে আচলতে মাতৃ যথেষ্ট আৱেগিক হৈ গৈছে তেখেতৰ আনন্দ চকু পানী আচলতে সন্তানক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিছোঁ তাৰ জানো বহুত ইয়াতে অঞ্জল হওক আৰু বহুত আগবাঢ়ি যাওক আৰু মোৰ এইজন ডাঙৰ ল'ৰা মোৰ ডাঙৰ ল'ৰাও বহুত সৎ গুৰুজনাৰ আদৰ্শত আমি এটাকেইটা প্ৰাণী মানে আছোঁ আৰু এই ল'ৰাকো শিকাইছোঁ এতিয়া বৰ্তমান যাতে দেউতা যেনেকৈ সৎ পথে আগবাঢ়ি গ'ল তোমালোকৰ ধন টকা পইচা ধেৰ নালাগে সৎ পথে আগবাঢ়ি যাবা মানুহক সহায় কৰিবা তাকে কামনা কৰিছে আৰু কৰিছোঁ কৃষ্ণ হয় তেখেতৰ আমি জ্যেষ্ঠ ভাতৃৰ কথা পাতিম হয় তেখেতৰ জ্যেষ্ঠ ভাতৃ আছে কি ক'ব আপোনাৰ কনিষ্ঠ ভাতৃয়ে ইমান এটা ভাল ফল লাভ কৰিলে সমগ্ৰ গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে কি ক'ব ককাইক হিচাপে হয় কৃষ্ণ আপোনালোকলৈ প্ৰথমে ধন্যবাদ আগবঢ়োৱা হ'ল কথাটো এনেকুৱা যে আমাৰ পিতৃয়ে 6তে আপোনাৰ বাপুজী মন্দিৰত ব্যায়াম দেখুৱাই ভাগৱত শাস্ত্ৰ পাইছিলে গতিকে মই ভাবোঁ যে দেউতাৰ DNA পৰাই আমি সৃষ্টি গতিকে দেউতাই সেইটো সময়তে ব্যায়ামৰ দ্বাৰা সেইটো সময়ত সেইখিনি আমাৰ দেৰগাঁওখনত চিনাকি হৈছিল তাৰ পৰ্যায়ত আমিবিলাক তেনেকৈ আমাৰ ভাইটিও সেইটো সোমাই গ'ল আৰু আমাৰ পিতৃয়ে আমাক এটা কথাই কৈছিলে গুৰুজনাৰ আদৰ্শত থাকি ভাল পায় আৰু যেনেকৈ শাস্ত্ৰত কৈছে যে মন্মন্না ভৱ মদ্ভুক্ত মজ্জদিং মাং নমস্কৰম কাৰণ কৃষ্ণ অৰ্জুনক কৈছে যে মুঠ সৰ্বস্ব অৰ্পণ কৰি দিয়া মই তোমালোকক আনন্দ দিম ঠিক তেনেকৈ আমি আজি তেওঁ নিৰামিষ বুজি আমি গোটেই পৰিয়াল নিৰামিষ বুজি পৃথিৱীত চাওকচোন আজি ইণ্ডিয়াৰ ভিতৰত ইমানখিনি মানুহৰ মাজত তেওঁ বিজয় হৈ আহিছে এইটো এটা প্ৰমাণ আমাক গীতা শাস্ত্ৰই দেখাইছে যে সৰ্বস্ব মোক অৰ্পণ কৰি দিয়াচোন মই তোমালোকক চব আনন্দ দিম গতিকে আমি সেই আনন্দৰ লগতে মজি আছোঁ মানে মাংস বুজি হ'লে যে শক্তি পায় সেইটোতে এটা প্ৰমাণ এটা হৈ গ'ল গতিকে মুঠতে আমাৰ এটা শাস্ত্ৰতে কৈছে যে কায় বাক্য মনে এক হৈ পেলাই যদি তুমি যিটো কামেই আমি নকৰোঁ সেইটো কামেই আমি ছাকচেছ হ'ম আৰু তাৰে ফল এওঁটোক আমি যেনেকৈ সেৱা কৰিব লাগে সেইটো কৰিব পৰা নাই নিজৰ একান্তপতীয়া মন আৰু সেই যিটো কামেই আমি নকৰোঁ সেই কামটোক আমি অন্তৰৰ পৰা ভাল পাব লাগিব মূল কথাটো তেওঁ সেইটো অন্তৰৰ পৰা ভাল পায় কাৰণে তেওঁ সেই পদটো আজি পাইছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণেও তেওঁ নিৰ্বাচন হৈছে তেওঁক আগুৱাই নিব হয় আমি এইটো চেষ্টা কৰিম আৰু যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব আমাৰ অসমৰ ক্ৰীড়া বৰ্ড লগতে অসমৰ মুখ্যমন্ত্ৰী কি অনুৰোধ কৰিব তেনেকুৱা গাঁৱৰ প্ৰতিভাখিনিক আগুৱাই নিয়াত কিছু সহায় কৰিবলৈ কি অনুৰোধ কৰিব ককাইক হিচাপে নাই আমাৰ এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী খুব পাৰদৰ্শী মুখ্যমন্ত্ৰী সকলো দিশতে গুৰুত্ব দি আমি দেখিছোঁ গতিকে এই খেলুৱৈসকলে নিজৰ জীৱনৰ এটা মূল্যৱান সময় খেলত দি আছে দি পেলাই যদি ফিউচাৰটোৱে তেওঁলোকে একো নহয় গতিকে মই ভাবিম যে যিখিনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিছে বাহিৰলৈ যাবলৈ সুবিধা পাইছে ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি যাবলৈ পাইছে তেখেতসকলক চৰকাৰে অকণমান সুবিধা কৰিলে পিছৰ প্ৰজন্মই খেলবিলাক খেলিবলৈ আগবাঢ়ি আহিব আৰু চাওকচোন পৃথিৱীত এইখিনি মানুহে জগতৰ কাম কৰে এজন যেতিয়া আপোনাৰ চলচ্চিত্ৰ এজন নায়ক হ'ব নায়ক হৈ পেলাই তেওঁ পপুলাৰ হোৱাৰ লগে লগে কিন্তু সমাজখনৰ কাম কৰিছে আজি MA BA বা ইঞ্জিনিয়াৰ হোৱাৰ পিছত কিন্তু সমাজৰ কাম কৰিবলৈ যোৱা নাই এজন ভাল খেলুৱৈ হৈ পেলাই সমাজখন সহায় কৰিবলৈ যায় গতিকে মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ চৰকাৰে তেনেকুৱা মানুহখিনিক যদি অকণমান হেল্প কৰে জগতৰ কল্যাণ হ'ব বুলি ভাবিছোঁ হয় আমিও দেখালোঁ দেৰগাঁও জেলুহাগৰৰ এজন যুৱক উদীয়মান এজন যুৱক প্ৰণৱজ্যোতি বৰা ডাঙৰীয়াই তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ কাৰণে নিৰ্বাচন হৈছে তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লগতে ক্ৰীড়া মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা গাঁৱত লুকাই থকা সুপ্ত প্ৰতিভাখিনিক আপোনালোকে অলপ সহযোগ কৰক সহযোগ কৰিলে এনেকুৱা প্ৰণৱজ্যোতি ডেৰগাঁও অসমৰ বিভিন্ন গাঁৱে ভূঞে ওলাই আহিব সেই অনুৰোধ জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ